আজি আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ডিব্ৰুগড়বাসী ৰাজ্যবাসী দেশবাসীক ভোগালী বিহুৰ উপলক্ষে আৰু মকৰ সংক্ৰান্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমি ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত আমি গোটেই দেশখন আমি সুন্দৰভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ইচ্ছা প্ৰকাশ কৰিছে তাত যাতে আমাৰ ফালৰ পৰা আমি পূৰ্ণ সহযোগিতা আমি আগবঢ়াব পাৰোঁ এইখিনি আশাৰে পুনৰবাৰ প্ৰত্যেককে ভোগালী বিহুৰ উপলক্ষে মকৰ সংক্ৰান্তি উপলক্ষে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অহা 22 তাৰিখে যি আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ এই প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে মই ডিব্ৰুগড়বাসী ৰাইজ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ যাতে আমি সকলোৱে আমাৰ ঘৰবিলাকক 21 তাৰিখ আৰু 22 তাৰিখৰ দিনটোত আমি সকলোৱে বন্তি আৰু লাইট যিটো লিচু লাইট বুলি কয় এই লাইট জ্বলাই যাতে আমি সুন্দৰ কৰি আমি ৰাম মন্দিৰৰ এই যি প্ৰতিষ্ঠাৰ তাক আমি সম্ভাষণ জনাওঁ ওৰেতি বুঢ়া গৰু তোৰেতি বুঢ়া গৰু অজান চপাই খেতি কৰোঁ তাৰে ছমাহলৈ জোৰে বাকী ছমাহলৈ জান খাবলৈ মোক জোৰে খাবলৈ মোক জোৰে বেচো নুসুদৰে ভাই হ'ব।